নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ পৰা 2600 বছৰ আগতে ভগৱান বুদ্ধই কৈছিল যে মনুষ্যৰ মস্তিষ্কত সকলোবোৰ নিহিত হৈ আছে। সেয়েহে নিজৰ মস্তিষ্কক বুজিবলৈ চেষ্টা কৰক। যদি আপুনি আপোনাৰ মস্তিষ্কক বুজিব পাৰে, তেনেহ'লে আপুনি যি বিচাৰে তাকেই পাব। অৰ্থাৎ আপুনি আপোনাৰ মস্তিষ্কত যি বীজ ৰোপণ কৰিব, আপুনি তেনেকুৱাই হৈ যাব। ভগৱান বুদ্ধই কৈছে, আপুনি যেনেকুৱা ধৰণে ভাবে তেনেকুৱাই আপুনি হৈ যায়। এইটোৱে ল অৱ এট্ৰেকশ্যনৰ সিদ্ধান্ত হয়। আকৰ্ষণৰ নিয়ম অনুসৰি আপুনি আপোনাৰ জীৱনত পজিটিভ আৰু নিগেটিভ বস্তুবোৰ আপোনাৰ চাৰিওফালে কৰ্মৰ মাধ্যমত নিজৰ ফালে আকৰ্ষিত কৰি লয়। আৰু এই আকৰ্ষণৰ সকলোবোৰ ঘটনা শক্তিৰ দ্বাৰাই নিৰ্মিত হৈছে। সেয়েহে আপুনি যি ধৰণৰ শক্তি বাহিৰলৈ এৰি দিব, সেই শক্তিয়ে আকৌ আপোনাৰ ফালে ঘূৰি আহিব। আৰু এই শক্তিৰ দ্বাৰাই সম্পূৰ্ণ ব্ৰহ্মাণ্ড আছে। এতিয়া কথা হ'ল, আপুনি এই শক্তিবোৰ কেনেকৈ প্ৰয়োগ কৰিব? এই শক্তিৰ প্ৰবাহবোৰ আপুনি কেনেকৈ অনুভৱ কৰিব? আহক এইটো জানি লওঁ 19 শতিকাৰ মহান আৱিষ্কাৰক নিকোলা টেছলাৰ জৰিয়তে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, থেংক ইউ ইউনিভাৰ্ছ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। নিকোলা টেছলাই ল অৱ এট্ৰেকশ্যনৰ ৰহস্য তথা ব্ৰহ্মাণ্ডৰ ৰহস্যৰ বিষয়ে কি কৈছে আৰু এইবোৰ তেওঁৰ জীৱনত কিদৰে প্ৰয়োগ কৰিছিল। এইটো যদি আপুনি ভালদৰে বুজিব পাৰে, তেনেহ'লে ল অৱ এট্ৰেকশ্যন সম্পূৰ্ণৰূপে আপোনাৰ জীৱনত প্ৰয়োগ কৰিব পাৰিব। নিকোলা টেছলাই 369 নাম্বাৰটো ব্ৰহ্মাণ্ডৰ যাদু বুলি কৈছে। নিকোলা টেছলাই কৈছিল যে যদি আপুনি এই নাম্বাৰকেইটাৰ অদ্ভুত শক্তি, ইয়াৰ ৰহস্য যদি বুজি পায়, তেনেহ'লে জানি লওক যে আপুনি এই ব্ৰহ্মাণ্ডৰ চাবিপাত বিচাৰি পাইছে। এতিয়া কথাটো হ'ল, নিকোলা টেছলাই এনেকৈ কিয় কৈছিল? এই কথাখিনি জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। নিকোলা টেছলাই বহুত ভক্তিভাৱেৰে এই নাম্বাৰকেইটা ফ'ল' কৰিছিল। এই নাম্বাৰকেইটাক লৈ তেওঁ ইমানেই সাৱধান হৈ আছিল যে মানুহে তেওঁক বেলেগ ধৰণে চাইছিল। কোৱা হয় যে নিকোলা টেছলাই নিজৰ অফিচৰ বিল্ডিঙত এণ্টাৰ হোৱাৰ আগতে বিল্ডিঙৰ চাৰিওফালে 3বাৰ প্ৰদক্ষিণ কৰিছিল। কিবা খোৱাৰ আগতে থালখন 18খন নেপকিনেৰে চাফা কৰিছিল। তেওঁ ক'ৰবাত গ'লে যিখন হোটেলত থাকিছিল, সেই হোটেলখনৰ ৰুম নম্বৰটো সম্পূৰ্ণৰূপে 3ৰে ডিভাইড হ'ব লাগিব, নহ'লে তেওঁ সেইখন হোটেলত নাথাকে। তেওঁ যেতিয়া হোটেল নাইবা ৰেষ্টুৰেণ্টৰ ৱেটাৰক টিপ দিছিল, তেতিয়া তেওঁ 3ৰে ডিভাইড কৰিয়ে টিপছ দিছিল। যেনে ধৰক 369। যিকোনো সামগ্ৰী কিনাৰ আগতে সামগ্ৰীটোৰ মূল্য 3ৰে ডিভাইড কৰিয়ে তেওঁ কিনিছিল। নিকোলা টেছলাই ল অৱ এট্ৰেকশ্যনক বহুত বিশ্বাস কৰিছিল, বহুত ভৰসা কৰিছিল। এই নাম্বাৰকেইটা তেওঁ জীৱনত বহুত ক্ষেত্ৰত প্ৰয়োগ কৰিছিল। আৰু সেইবাবেই চাগে ব্ৰহ্মাণ্ডৰ এই যাদুৰ বাবে তেওঁ পৃথিৱীৰ ডাঙৰ আৱিষ্কাৰক হৈছিল। এতিয়া কথাটো হ'ল, যদি আপুনিও জীৱনত এই প্ৰয়োগটো শিকি লয়, তেনেহ'লে আপুনি জীৱনত যি বিচাৰে সেই বস্তুটোৱে আকৰ্ষণ কৰি ল'ব পাৰিব। তাৰ বাবে আপুনি শিকিব লাগিব সেইটো পদ্ধতি, ল অৱ এট্ৰেকশ্যনৰ 17 ছেকেণ্ডৰ সিদ্ধান্ত। আৰু নাম্বাৰবোৰ মিলাই বনোৱা হৈছে। আৰু তাৰ আগতে আমি জানি ল'ব লাগিব 369 এই নাম্বাৰটোক দিব্য নাম্বাৰ বুলি কিয় কোৱা হয় আৰু কেনেকৈ সম্পূৰ্ণ ব্ৰহ্মাণ্ডত থকা অদ্ভুত, অটুট, অবিনাশী নম্বৰ হয়। যদি আমি ঘূৰণীয়া চাৰ্কুল এটা চাওঁ, সেই চাৰ্কুলটোত 360 ডিগ্ৰী থাকে। 360 ডিগ্ৰীৰ অৰ্থ হ'ল 3 + 6 + 0 = 9। যদি আমি 360ক আধা কৰি দিওঁ, তেনেহ'লে 180 পাম। 180 ডিগ্ৰী, 180 ডিগ্ৰী। অৰ্থাৎ 1 + 8 + 0 = 9। 1 + 8 + 0 = 9। 180ৰ আধা 90 ডিগ্ৰী, অৰ্থাৎ 9 + 0 = 9। 90ৰ আধা হ'ল 45 ডিগ্ৰী, অৰ্থাৎ 4 + 5 = 9। আৰু এনেকৈ আপুনি যিমানবোৰ ইচ্ছা কৰে অনন্তবাৰ কৰিব পাৰে।
আৰু প্ৰত্যেকবাৰে আপুনি ইয়াৰ উত্তৰ 9 পাব। আৰু আমি যদি চাওঁ ত্ৰিভুজটো 180 ডিগ্ৰী থাকে অৰ্থাৎ 1 + 8 = 9 আৰু চতুৰ্ভুজটো অৰ্থাৎ স্কুৱেৰটো 360 ডিগ্ৰী থাকে অৰ্থাৎ 3 + 6 + 0 = 9। এই সকলোবোৰ বস্তু যোগ কৰিলে ইয়াৰ উত্তৰ সদায় আপুনি 9 পাব। 369 এইটো সঁচাকৈ এটা অদ্ভুত নাম্বাৰ নেকি? আহক এতিয়া জানি লওঁ আব্ৰাহাম হিক্সৰ 17 ছেকেণ্ডৰ মেনিফেষ্টেশ্যনৰ বিষয়ে, যিটো পদ্ধতিৰ দ্বাৰা এই মেজিক নাম্বাৰকেইটা সংলগ্ন কৰি ল অৱ এট্ৰেকশ্যনৰ শক্তিটো আপুনি অধিক পৰিমাণে বৃদ্ধি কৰি আপোনাৰ জীৱনত বহুত কিবা কিবি পাব পাৰিব। আপুনি যি বিচাৰিব সেইটোৱে পাব আৰু এই পদ্ধতিটোৰ দ্বাৰাই আপোনাৰ জীৱনটো সফল কৰি তুলিব পাৰিব। ল অৱ এট্ৰেকশ্যনৰ 17 ছেকেণ্ডৰ সিদ্ধান্তই কৈছে যে আপুনি যিবোৰ বস্তু আপোনাৰ জীৱনৰ বাবে আকৰ্ষণ কৰিব বিচাৰে, যিবোৰ বস্তু আপুনি পাব বিচাৰে, যিটো আপোনাৰ লক্ষ্য আছে, যি আপোনাৰ সপোন আছে, সেইটো বিচাৰধাৰাত 17 ছেকেণ্ডৰ বাবে আপোনাৰ ধ্যান কেন্দ্ৰিত কৰি দিয়ক। আৰু যেতিয়া 17 ছেকেণ্ডৰ বাবে সম্পূৰ্ণ ধ্যান দি এইটো কৰিব, 17 ছেকেণ্ডৰ পিছত আপোনাৰ বিচাৰধাৰাত ইমানেই শক্তি আহিব যে সেই বিচাৰধাৰাটো আপোনাৰ অন্য বিচাৰধাৰাতকৈ বহুত ডাঙৰ হ'বলৈ ধৰিব আৰু আপোনাৰ অৱচেতন মনৰ শক্তি সেই বিচাৰধাৰাৰ সৈতে সংযোগ হ'বলৈ ধৰিব। আৰু এইটোৱে যদি আপুনি একেৰাহে 68 ছেকেণ্ডলৈ আপোনাৰ বিচাৰধাৰাক অনুভৱ কৰি প্ৰতিদিনে এনেকৈ অভ্যাস কৰে, তেতিয়া লাহে লাহে আপোনাৰ এই বিচাৰধাৰাটো মেনিফেষ্ট হ'বলৈ ধৰিব। এইটোৱে সেই 17 ছেকেণ্ডৰ সিদ্ধান্ত। এতিয়া আপুনি কি কৰিব লাগিব? 33 দিনলৈ ৰাতিপুৱা শুই উঠি আপোনাৰ যিকোনো এটা ইচ্ছা, যিটো আপোনাৰ জীৱনৰ বাবে আপুনি পাব বিচাৰে, আপুনি আকৰ্ষণ কৰিব বিচাৰে, সেইটো আপোনাৰ লক্ষ্য হ'ব পাৰে, আপোনাৰ মনৰ কামনা হ'ব পাৰে, সেইটো আপুনি এখন কাগজত লিখিব লাগিব আৰু মাত্ৰ 17 ছেকেণ্ডৰ বাবে সেই ইচ্ছাটোৰ, সেই বিচাৰধাৰাটোৰ ওপৰত সম্পূৰ্ণৰূপে ধ্যান কেন্দ্ৰিত কৰি সেইটো কেৱল অনুভৱ কৰিব লাগিব। সেই লক্ষ্যটো, সেই ইচ্ছাটো আপুনি প্ৰেজেণ্ট টেন্সত অনুভৱ কৰিব লাগিব, অৰ্থাৎ সেই ইচ্ছাটো আপোনাৰ পূৰণ হৈ আছে, সেই লক্ষ্যত আপুনি উপনীত হৈছে, এনেকুৱা ধৰণে অনুভৱ কৰিব লাগিব। অৰ্থাৎ সেই বিচাৰধাৰাটো তীব্ৰ হ'ব লাগিব, যিদৰে এখন চলচ্চিত্ৰত অভিনেতাজনৰ ভাৱনাবোৰ একেবাৰে সঁচা যেন লাগে। সেই ভাৱনাবোৰত, সেই অভিনয়বোৰত তীব্ৰতা থাকে। সেই ভাৱনাবোৰ হাঁহি থকাই হওক নাইবা কান্দি থকাই হওক, ঠিক সেইদৰে আপুনি অনুভৱ কৰিব লাগিব যে যিটো আপোনাৰ সপোন আছে, যিটো আপোনাৰ লক্ষ্য আছে, সেই লক্ষ্য নাইবা সেই সপোনটো পৰিষ্কাৰভাৱে অনুভৱ কৰিবলৈ চেষ্টা কৰিব। যিদৰে 17 ছেকেণ্ডৰ ভিতৰত আপুনি সেইটো পাব। এইদৰে 17 ছেকেণ্ডতকৈ 3 বাৰ কৰিব লাগিব ৰাতিপুৱা। তাৰপিছত সেই অনুভৱখিনি, সেই বিচাৰধাৰাখিনি তেনেকৈয়ে এৰি দিব লাগিব। এইদৰে আপুনি 3 নম্বৰ এনাৰ্জিখিনি আপোনাৰ বিচাৰধাৰাত সুমুৱাই লৈছে। তাৰপিছত এই কামটোৱে আপুনি দুপৰীয়া সময়তো কৰিব লাগিব, কিন্তু দুপৰীয়া সময়ত এইখিনি কামেই আপুনি 6 বাৰ কৰিব লাগিব। আৰু দুপৰীয়া 6 বাৰ এনেকুৱা কৰাৰ পিছত এটা বেলেগ ধৰণৰ এনাৰ্জি অনুভৱ কৰিব, কাৰণ ৰাতিপুৱাই আপুনি এই বিচাৰধাৰাখিনিক এনাৰ্জি দি এক্টিভেট কৰি লৈছিল। প্ৰত্যেকবাৰে সেই বিচাৰধাৰাখিনিক গভীৰভাৱে অনুভৱ কৰাটো বহুত প্ৰয়োজনীয় হ'ব। আৰু ঠিক এইদৰে তৃতীয়বাৰ অৰ্থাৎ ৰাতি শোৱাৰ আগতে এইখিনি কামেই আপুনি 9 বাৰ কৰিব লাগিব আৰু সেই পজিটিভ বিচাৰধাৰাবোৰৰ সৈতেই শুই যাব। এইদৰে আপুনি ল অৱ এট্ৰেকশ্যনৰ ৰাতিপুৱা 3 নম্বৰ এনাৰ্জিটো প্ৰয়োগ কৰিব, দুপৰীয়া 6 নম্বৰ এনাৰ্জিটো প্ৰয়োগ কৰিব আৰু ৰাতি 9 নম্বৰ এনাৰ্জিটো প্ৰয়োগ কৰিব। এইদৰে আপুনি আপোনাৰ মেনিফেষ্টত দিব্য নম্বৰৰ এনাৰ্জিবোৰ সংযোগ কৰি আপোনাৰ মেনিফেষ্টৰ এনাৰ্জিবোৰক বহুত গুণ বৃদ্ধি কৰিব পাৰিব। এইদৰে যদি আপুনি 33 দিন কৰে, 33 দিন কৰাৰ পিছত 6 নম্বৰ এনাৰ্জিটো আপোনাৰ মেনিফেষ্টত সংযোগ কৰিব পাৰিব আৰু 45 দিন কৰিলে 9 নম্বৰ এনাৰ্জিটো আপোনাৰ মেনিফেষ্টত সংযোগ কৰিব পাৰিব আৰু আপোনাৰ সপোনক আপোনাৰ জীৱনলৈ আকৰ্ষণ কৰি অতি সোনকালে আপোনাৰ সপোনৰ জীৱনটো উপভোগ কৰিব পাৰিব। এতিয়া আপুনি এবাৰ চাওক যে গৌতম বুদ্ধই কি কৈছিল। গৌতম বুদ্ধই কৈছিল যে যেনেকুৱা ধৰণে আপুনি ভাবে, আপুনি চিন্তা কৰে, তেনেকুৱা ধৰণে আপুনি হৈ যায়। অৰ্থাৎ আপোনাৰ বিচাৰধাৰা যেনেকুৱা হ'ব, আপোনাৰ কৰ্ম তেনেকুৱা হ'ব। আপোনাৰ বিচাৰধাৰা অনুভৱবোৰ
যিমানে তীব্ৰ হ'ব সেইমতে আপুনি সেইবোৰ পাবলৈ সক্ষম হ'ব। ল অফ এট্ৰাকশ্যনৰ সহায়ত বহুত মানুহে নিজৰ জীৱনটো পৰিৱৰ্তন কৰি দিছে। এইটো একো ডাঙৰ কথা নহয়, মাত্ৰ এইটো বুজি পাব লাগিব, এইটো সঠিকভাৱে নিজৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। তাৰপিছত দেখিব যে আপুনিও আপোনাৰ জীৱনটো পৰিৱৰ্তন কৰি দিব পাৰে। যদি আপুনি ল অফ এট্ৰাকশ্যনৰ ওপৰত বিশ্বাস ৰাখে তেনেহ'লে এবাৰ জীৱনত ইয়াৰ প্ৰয়োগ কৰি চাওক, কাৰণ এইখিনি কাম কৰোঁতে প্ৰতিদিনে মাত্ৰ 5 মিনিট সময় লাগিব। 45 দিন হোৱাৰ পিছত কাগজকেইখন 45 দিনৰ দিনা পুৰি পেলাব নাইবা পানীত উটুৱাই দিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।